সো আমি লাষ্ট ক্লাছ এইখিনিলৈকে কৰিছিলোঁ। আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তোমাৰ 14 নম্বৰ এইটো ওলোটা হৈ আছে, মই চিধাকৈ লিখি লৈছোঁ। চ' তোমাৰ এটা হৰণ অংক দিছে, ওপৰত দিছে 0.203 পূৰণ 2.92 হৰণ আছে তোমাৰ 0.0073 যোগ 14.5 বিয়োগ আছে 0.7। ঠিক আছে। চ' ওপৰত থকা তোমাৰ দশমিক ভগ্নাংশৰ পূৰণ আৰু তলত থকা দশমিক সংখ্যাকেইটাৰ যোগ আৰু বিয়োগ এইখিনি আমি আগতে কৰি লওঁ। ঠিক আছে। চ' ওপৰত থকা পূৰণখিনি যদি কৰি লওঁ, মই ছাইডতে দেখাই দিছোঁ। তোমাৰ 0.203 আৰু তোমাৰ কি আছে 2.92 2.92 এই দুটা যদি পূৰণ কৰা যায়, এইটো 604, এইটো তোমাৰ 27ৰ 7, 7ত থাকিল তোমাৰ 2, 900 নামি আহিব, 9 দুগুণে তোমাৰ 18। তাৰপিছত তোমাৰ ইয়াতে আকৌ ওপৰটোৱে ৰিপিট হৈ যাব 604। চ' তোমাৰ 6, 7, এইটো হৈ যাব 8, 8 আৰু 5। দশমিক কেইঘৰ বাওঁফালে হ'ব? অংককেইটা গুণা 1 ঘৰ, 2 ঘৰ, 3, 4, 5। তুমি যি দুটা সংখ্যা পূৰণ কৰিছিলা, সেই দুটা সংখ্যাত দশমিকৰ সোঁফালে 5টা ঘৰ আছে। তেনেহ'লে তোমাৰ যিটো ৰিজাল্ট আহিছে, সেইটোও 5 ঘৰ বাওঁফালে দশমিক বহিব, মানে একদম সন্মুখত। ঠিক আছে। আগতে এটা শূন্য দিব পাৰা। চ' তোমাৰ 0.5886 আহিছে ওপৰত। 0.5 তোমাৰ 0. কি আহিছে ইয়াতে 58। ঠিকেতো আছে এইটো 3, 2 0 আৰু 2 গুণে 4। ঠিকে আছে। এইটো 9 তোমাৰ পূৰণ কৰিলে এইটো 27ৰ 7, 7ত 2, 9, এইটো 2। ঠিক আছে। 9 দুগুণে 18। চব ঠিকে আছে। চ' তোমাৰ এইটো হৈ গ'ল। এতিয়া এইখিনি ওপৰত বহাই দিয়া তুমি। 8, 8 আৰু কি আছে ইয়াতে 7, 6। এতিয়া এইখিনি হৰণ কৰিব লাগে, এইখিনি তোমাৰ যোগ আৰু বিয়োগ যিখিনি আছে সেইখিনি কৰিলে। চ' সেইখিনিও মই ইয়াতে কৰি আছোঁ। চ' তোমাৰ 14.5ৰ পৰা যদি তুমি 0.7 বিয়োগ কৰা, কি থাকিব? এক ধাৰে আনিলে এইটো তোমাৰ 15 হ'ব, 15ৰ পৰা 7 গ'লে 8। দশমিক ইয়াতে 3 আছে, 1 আছে। চ' 13.8 হৈ গ'ল। এতিয়া 13.8ৰ লগত 0.0073 যোগ কৰিব লাগে। চ' এইটো কেনেকৈ যোগ কৰিম আমি? ভগ্নাংশৰ যোগ আমি কেনেকৈ কৰোঁ? দশমিকৰ, এইটো মই ছাইডত লিখি লৈছোঁ, এইটো 13.8 আহিছিলে। চ' 13.8ৰ লগত যদি তুমি 0.007 যোগ কৰিব লাগে, এইখিনি আমি পাতি ল'ম কেনেকৈ? দশমিকৰ তলত দশমিক আহাকে 0.073। চ' এইখিনিতে সদৃশ বনাই লোৱা। ওপৰতো তুমি শূন্যৰে যিকেইটা খালী ঘৰ আছে পূৰাই দিয়া। চ' এতিয়া তোমাৰ ধুনীয়াকৈ যোগ হৈ যাব। চ' এইটো 3708.13। চ' তলত এই সংখ্যাটো আহিব 13.8073। 13.8073। এতিয়া এইখিনিতে এটা বস্তু নটিচ কৰা, ওপৰত যিটো সংখ্যা আছে এইটো তোমাৰ একতকৈও সৰু, 0 দশমিক আছে। চ' পূৰ্ণ অংশ 0 আছে আৰু দশমিকৰ সোঁফালে যিখিনি থাকে সেইখিনি তোমাৰ একতকৈ সদায় সৰু হয়। চ' ওপৰৰ সংখ্যাটো তোমাৰ একতকৈ সৰু হয়, কিন্তু তলৰ সংখ্যা চোৱা 13.8073, এইটো 13তকৈও ডাঙৰ। ঠিক আছে। 13তকৈও ডাঙৰ হয় এই সংখ্যাটো, 13তকৈও ডাঙৰ। তেনেহ'লে এটা সংখ্যা যিটো নেকি একতকৈও সৰু, সেইটোক যদি তুমি 13তকৈও ডাঙৰ সংখ্যা দি হৰণ কৰা, সেই সংখ্যাটোতো একতকৈ আৰু সৰু হৈ যাব। ঠিক আছে। চ' তোমাৰ উত্তৰ কেইটা চোৱা, উত্তৰ এটাও তোমাৰ সেনেকুৱা নাই। 13ত তোমাৰ একতকৈ সৰু উত্তৰ এটাও নাই, দশমিক সংখ্যা এটাও নাই। চ' এই অংকটো ভুল আছে, তোমাৰ এই অপশ্যনৰ এটা উত্তৰ নহ'ব। ঠিক আছে। এতিয়া আৰু তুমি হৰণ কৰি চাব নালাগে, কাৰণ লজিকেলি প্ৰুভ হৈ গ'ল। ওপৰটো একতকৈও সৰু, তলৰটো 13তকৈ ডাঙৰ। চ' এককে যদি তুমি 13 দি হৰণ কৰা, তথাপিও সেইটো একতকৈ সৰু আহিবই। ইয়াতেতো একতকৈও সৰু হয় ওপৰৰ সংখ্যাটো, তলৰ সংখ্যা 13তকৈও ডাঙৰ। চ' হৰণ কৰিলে একতকৈ সৰু আহিব লাগিব, কিন্তু অপশ্যনত এটাও সেনেকুৱা অপশ্যন নাই। চ' অপশ্যন ভুল আছে। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আমি। নেক্সট কুৱেশ্যন তোমাৰ এইটো আছে 6 নম্বৰ। 6 নম্বৰত কৈছে কোনো এটা সংখ্যা 3 ভাগৰ 1 অংশ সংখ্যাটোৰ 4 ভাগৰ 1 অংশতকৈ 2 ডাঙৰ হ'লে সংখ্যাটো কি? চ' সংখ্যাটো ধৰা হ'ল সংখ্যাটো তোমাৰ সমান বি বুলি ধৰিলোঁ। তুমি যিকোনো ইচ্ছা ধৰিব পাৰিবা, বি, এ বি চি ডি, তোমাৰ XYZ, তোমাৰ ইচ্ছা। মই বি বুলি ধৰিলোঁ। এক্স ধৰিলে কি হয়, তোমাৰ পূৰণৰ লগত কনফিউজন লাগে, সেইকাৰণে এক্স নধৰিবা, সাধাৰণতে বেলেগ এটা সংখ্যা বি বুলি ধৰিবা, এইটো সহজ হয়। চ' যদি তোমাৰ সংখ্যাটো বি হয়,
তেনেহ'লে কি হ'ব লাগিব ইয়াতে কৈছে সংখ্যাটোৰ 3/1 অংশ 4/1 অংশতকৈ 2 ডাঙৰ হ'ব লাগিব তেনেহ'লে তোমাৰ সংখ্যাটোৰ 3/1 অংশ ওলাই দিয়া চ' বিৰ 3/1 অংশ কেনেকৈ ওলাবা ইয়াৰ লগত 3/1 পূৰণ কৰি দিয়া চ' এইখিনি বিৰ 3/1 অংশ হৈ গ'ল এতিয়া এই 3/1 অংশ 4/1 অংশতকৈ 2 ডাঙৰ ইয়াতে ছাইডতে বিৰ 4/1 অংশ ওলাই দিয়া বি পূৰণ 4/1 এতিয়া প্ৰশ্ন মতে তোমাৰ 3/1 অংশটো 4/1 অংশতকৈ 2 ডাঙৰ চ' তাৰ মানে তুমি যদি 3/1 অংশতকৈ বিয়োগ কৰি দিয়া 4/1 অংশ তুমি 2 পাব লাগিব কাৰণ এই অংশটো তোমাৰ 4/1 অংশতকৈ 2 ডাঙৰ হ'ব তেনেহ'লে বিয়োগ কৰিলে 2 পাব লাগিব তুমি চ' এতিয়া সমীকৰণ যেতিয়া পাই গ'লা এতিয়া অংকটো হৈ যাব চাবা এতিয়া চ' বি পূৰণ কৰিলে ওপৰটোৰ লগত পূৰণ হৈ যাব চ' বি হৰণ 3 বিয়োগ বি হৰণ 4 সমান সমান সোঁফালটোৰ মান 2 আছে 3 আৰু 4 লসাগু উলিয়াওক 12 3 12ৰ মাজত 4 বাৰ যায় ওপৰত লবৰ লগত পূৰণ হ'ব 4 বি হৈ গ'ল বিয়োগ 4 12ৰ মাজত 3 বাৰ যায় 3 পূৰণ বি 3 বি হৈ গ'ল সমান সমান সোঁফালে তোমাৰ 2 আছে এতিয়া আমি কি কৰিম তলৰ 12টো সোঁফালে লৈ যাম তেনেহ'লে সোঁফালে যায় পূৰণ হ'ব বাওঁফালে যিহেতু হৰণ হৈ আছে আৰু ওপৰত চোৱা 4 বি বিয়োগ 3 বি 4টা বিৰ পৰা 3টা বি বিয়োগ হ'লে এটা বি থাকিব সমান সমান 12 সোঁফালে 2ৰ লগত পূৰণ হ'লে 2 পূৰণ 12 হ'লে এইটো 24 হৈ যাব তুমি সংখ্যাটো পাই গ'লা কাৰণ আমি সংখ্যাটো বি বুলি ধৰিছিলোঁ বিৰ মান কিমান পালো 24 ঠিক আছে বিৰ মান 24 আহিছে চ' অপশ্যন কেইটা চোৱা তোমাৰ খ নম্বৰ অপশ্যনত দিয়া আছে 24 চ' এইটোৱে তোমাৰ উত্তৰ হৈ যাব ইয়াৰ পিছত তোমাৰ 30 নম্বৰ 30 নম্বৰত কি দিছে যে ৰমেনে নিজৰ মাহিলী দৰমহাৰ 8/1 অংশ সাঁচিব পাৰে চ' মাত্ৰ মাহত যিমান দৰমহা পায় তাৰ 8/1 অংশহে সাঁচিব পাৰে জমা ৰাখে যদি তেওঁ মাহে 300 টকা সাঁচিব পাৰে এতিয়া কিমান টকা সাঁচিব পাৰে সেইটোও কৈ দিলে এতিয়া তোমাক কি সুধিছে তেন্তে মাহিলী উপাৰ্জন কিমান উপাৰ্জন আমি নাজানো যদি ধৰি ল'ম ঠিক আছে উপাৰ্জন মাহিলী উপাৰ্জন সমান সমান বি বুলি ধৰি লওঁ ঠিক আছে এতিয়া প্ৰশ্ন মতে কি যে তোমাৰ মাহিলী উপাৰ্জনৰ 8/1 অংশ সাঁচিব পাৰে তেনেহ'লে বি পূৰণ 8/1 কৰি দিয়া সিমান সাঁচিব পাৰে বি পূৰণ 8/1 ঠিক আছে মই ইংলিছত লিখিছোঁ আজিকালি JNB পৰীক্ষাত তোমাৰ ইংলিছৰ সংখ্যাবিলাক চব ইংলিছ সংখ্যাবিলাকে দিব তোমাক ঠিক আছে চ' এতিয়া 8 পূৰণ তোমাৰ বি পূৰণ 8/1 মানে তোমাৰ সংখ্যাটোৰ 8/1 অংশ তেনেহ'লে এইখিনিয়ে তুমি সাঁচিব পাৰা আমাক প্ৰশ্নত কৈ দিছে 8/1 অংশ সাঁচিব পাৰা তেনেহ'লে আমি ওলাই দিলোঁ তোমাৰ যিটো মুঠ উপাৰ্জন আছিলে উপাৰ্জনৰ 8/1 অংশ কৰি দিলোঁ এতিয়া প্ৰশ্নতে আকৌ কৈ দিছে তুমি কিমান সাঁচিব পাৰা 300 টকা সাঁচিব পাৰা বুলি কৈ দিছে তেনেহ'লে এই সংখ্যাটো তোমাৰ 300 টকাৰ সমান হৈ যাব বি পূৰণ 8/1 সমান 300 হৈ যাব কিয় তোমাৰ উপাৰ্জনৰ 8/1 অংশ তুমি সাঁচিব পাৰা আৰু কিমান সাঁচিব পাৰা সেইটো কৈ দিছে 300 টকা বোলে তুমি সাঁচিব পাৰা তেনেহ'লে তোমাৰ সংখ্যাৰ 8/1 অংশ 300 টকা হ'ব লাগিব এতিয়া এইটো সলভ কৰি দিয়া তোমাৰ উত্তৰ আহি যাব বাওঁফালে বি হৰণ 8 হৈ যাব ওপৰত যায় পূৰণ হ'ব সোঁফালে 300 থাকে এতিয়া বি তুমি বাওঁফালে ৰাখি দিয়া 8 যদি সোঁফালে যায় বাওঁফালে হৰণ হৈ আছে সোঁফালে গ'লে পূৰণ হ'ব চ' তোমাৰ 300 পূৰণ 8 চ' এইটো 3 8 গুণে তোমাৰ 24 আৰু দুটা শূন্য চ' তোমাৰ বিৰ মান কিমান আহিলে 2400 বা 2400 এইটোৱে তোমাৰ মাহিলী উপাৰ্জন চ' অপশ্যন খ নম্বৰটো দিয়া আছে চোৱা 2400 2400 সেইটো উত্তৰ হৈ যাব তোমাৰ তাৰপিছত তোমাৰ 33 নম্বৰত কি কৈছে এখন ডাইচ খেলত এবাৰ লক্ষ্য ভেদ কৰিব পাৰিলে 2 টকাকৈ পায় আৰু নোৱাৰিলে 0.5 টকাকৈ হেৰুৱায় এবাৰ এটা খেলত যদি এজনে 8 বাৰৰ ভিতৰত 5 বাৰ লক্ষ্য ভেদ কৰিবলৈ সক্ষম হয় তেন্তে কিমান টকা পাব ঠিক আছে চ' তোমাৰ খেল এটা আছে তাত যদি তুমি জিতিব পাবা মই ৰাইট চিনেৰে জিতা বুলি বুজাইছোঁ চ' জিতিব যদি পাৰা তুমি 2 টকা পাবা আৰু যদি তুমি হাৰি যোৱা তেনেহ'লে কি পাবা তোমাৰ 0.5 টকা বিয়োগ হৈ যাব এইটো তোমাৰ পৰা লৈ ল'ব তেওঁ মানে বিয়োগ হ'ব তোমাৰ হাতৰ পইচাটো বিয়োগ হ'ব সেইটোৱে বুজাইছে ঠিক আছে এতিয়া কি কৰিছা তুমি 8 বাৰ খেলিলা সেই খেলটোৱে 8 বাৰ খেলিলা 8 বাৰ এতিয়া তুমি কৈছে তোমাক কৈ দিছে যে 5 বাৰ তুমি লক্ষ্য ভেদ কৰিব পাৰিছা মানে 5 বাৰ জিকিছা চ' জিকিছা কেইবাৰ 5 বাৰ তেনেহ'লে কেইবাৰ হাৰিলা তুমি 8 বাৰৰ 5 বাৰ যদি জিকিছা হাৰিছা তুমি কেইবাৰ 3 বাৰ
ঠিক আছে। চ' তুমি মই ৰাইট চিনেৰে জিকাটো বুজাইছোঁ আৰু তোমাৰ পূৰণ চিনেৰে মানে লক্ষ্যভেদ কৰিব পৰা নাই ফেইলাৰ বুজাইছোঁ। ঠিক আছে। তুমি যদি 5 বাৰ জিকা তেনেহ'লে 3 বাৰ তুমি হাৰিবই লাগিব 8 বাৰৰ ভিতৰত। চ' এতিয়া 5 বাৰ যদি জিকিছা পইচা কিমান পাবা? এবাৰ জিকিলে 2 টকা দিয়ে, ইয়াতে দিছে এবাৰ জিকিলে 2 টকা দিয়ে, তেনেহ'লে 5 বাৰ জিকিলে কিমান টকা দিব? 5 পূৰণ 2 সমান 10 টকা তুমি জিতিলা। এতিয়া আকৌ তুমি 3 বাৰ যে হাৰিলা সেইটোতো তোমাৰ পইচাৰ পৰা বিয়োগ হ'ব। চ' হাৰাৰ কাৰণে তোমাৰ কিমান টকা গুচি যাব? এবাৰ হাৰিলে 0.5 টকা লৈ লয়, তেনেহ'লে 3 বাৰ হাৰিলে 3 পূৰণ 0.5। চ' 0.5ৰ লগত 3 পূৰণ কৰা, এইটো তোমাৰ 1.5 আহি যাব। পূৰণ কৰি চাব পাৰা। এতিয়া তোমাক 10 টকা তেওঁ দিলে, কিন্তু তোমাৰ হাতৰ পৰা 1.5 টকা লৈ ল'লে, তেনে মুঠ তুমি কিমান পাবা? চ' 10 টকাৰ পৰা তুমি 1.5 বিয়োগ কৰি দিয়া। এতিয়া এনেকে কিয় লিখিলো? 10ৰ পৰা 1.5 কেনেকে বিয়োগ কৰিবা? মুখে মুখে যদি কৰিব পাৰিছা তেনেহ'লে হৈ গ'ল। মুখে মুখে কৰিলে এইটো 8.5 হ'ব, মই দেখিবলৈ পাইছোঁ। তুমি যদি কৰিব পাৰা মুখে মুখে হৈ যাব, কিন্তু যদি মুখে মুখে কৰিব নোৱাৰা পাতি ল'ব লাগিব। এতিয়া 10ত দশমিক ক'ত আছে? দশমিক ক'তো নাই যদি একদম সোঁফালে আছে বুলি ভাবি ল'বা। ঠিক আছে। এতিয়া 1.5 যদি তুমি বিয়োগ কৰিব লাগে, দশমিকৰ তলত দশমিক আহাকে পাতি ল'ব লাগিব। চ' এইটো 1.5 এনেকুৱা হ'ব, এইটো বিয়োগ হ'ব। ওপৰত তুমি এটা শূন্য বহাই সদৃশ বনাই লোৱা। ঠিক আছে। যিটো বিয়োগ কৰিলে কি হ'ব? 10ৰ পৰা 1 ধাৰ ল'লে ইয়াতে তোমাৰ 10 হৈ যাব, 10ৰ পৰা 5 গ'লে 5, দশমিকৰ চিধা চিধি দশমিক, ইফালেতো 9 আছে, 9ৰ পৰা 1 গ'লে 8। চ' 8.5 টকা তুমি ঘৰত লৈ যাব পাৰিবা। এইটো তোমাৰ খ নম্বৰত দিয়া আছে। ঠিক আছে। শেষত আৰু এটা শূন্য দিলে এইটো কোনো হেৰি নাই, প্ৰব্লেম নাই, শূন্য দিব পাৰা, সেইবিলাকৰ ভেলু নাই। চ' এইটো তোমাৰ খৰচ খ নম্বৰ অপশ্যন হৈ যাব 8.5 টকা। 34 নম্বৰত কি দিছে? যে এটা পুথিভঁৰালত এখন কিতাপ ঘূৰাই দিয়াত পলম হ'লে প্ৰতিদিন 0.1 টকা আৰু বাকী কেইদিন 0.5 টকাকৈ জৰিমনা ভৰিব লগা হয়। যদি এজন পঢ়ুৱৈয়ে 0.65 টকা জৰিমনা হিচাপে ভৰিব লগা হয়, তেন্তে তেওঁ কিতাপখন ঘূৰাই দিয়াত কিমান দিন পলম হৈছিল? ঠিক আছে। চ' তুমি পুথিভঁৰাল এখনৰ পৰা তুমি কি কৰিলা? কিতাপ লৈ আহিছা, কিন্তু সময়ত ঘূৰাই দিব নোৱাৰিলা। ধৰি লোৱা তোমাৰ 24 ডিচেম্বৰে ঘূৰাই দিব লাগিছিলে, কিন্তু তুমি দিব নোৱাৰিলা। একদিন যদি পাৰ হৈ যায়, 25 ডিচেম্বৰ যদি হৈ যায়, লগে লগে তোমাৰ কিমান? 0.1 টকাকে খৰচ হয়, মানে ফাইন লাগিব। 25 তাৰিখ হৈ গ'লে একদিন যদি তোমাৰ পাৰ হয়, তোমাৰ 0.1 টকা তোমাৰ পৰা লৈ ল'ব। এতিয়া আকৌ যদি 26 ডিচেম্বৰ হয়, তেতিয়া কিন্তু আকৌ আৰু দিনৰ কাৰণে তোমাৰ আকৌ 0.1 টকা নাকাটে, তেতিয়া অলপ কমি যায়, তেতিয়া অলপ কমকে কাটে। ঠিক আছে। প্ৰত্যেক দিনাই যদি একে ৰেটত পইচা কাটি থাকে, বহুত বিল হৈ যাব। চ' পিছৰ দিনকেইটা অলপ কমকে কাটে। পিছৰ দিনত কি কাটে? যে 0.05 টকাকে। এতিয়া তুমি যিমানেই দেৰি নকৰা কিয়, প্ৰত্যেক দিনৰ কাৰণে তুমি যদি 27 তাৰিখো ঘূৰাই নিদিলা, 27 ডিচেম্বৰতো ঘূৰাই নিদিলা, 0.05 টকা কাটিব। ঠিক আছে। কিন্তু প্ৰথম দিন পাৰ হ'লে সেইটো কিন্তু ফিক্স, সেইটো 0.1 টকা কাটিবই। তাৰপিছত তুমি যদি আৰু 10 দিনো ঘূৰাই নিদিলা, প্ৰত্যেক দিনৰ কাৰণে 0.05 টকাকেহে কাটিব, 0.05 টকাকে। ঠিক আছে। চ' এতিয়া তোমাক প্ৰশ্ন কৈছে, যদি এজন পঢ়ুৱৈয়ে 0.65 টকা খৰচ কৰিছে, 0.65 টকা মানে তোমাৰ সেই হৈছে, দিব লগা হৈছে ফাইন, তেনেহ'লে তেওঁ কিমান দিন দেৰি কৰি পুথিখন ঘূৰাই দিছে? ঠিক আছে। কিমান দিন দেৰি কৰিছে? এতিয়া ভাবা, তোমাৰ 0.65ৰ যিমান দিনেই হওক, তোমাৰ 25 দিন হওক বা 24 দিন হওক বা 10 দিন 15 দিন হওক, প্ৰথম দিন তোমাৰ কিমান টকা কাটিব লাগিব? প্ৰথম দিনটো তোমাৰ 0.1 টকা কাটিবই লাগিব, 1 টকাটো কাটিছে। ঠিক আছে। চ' প্ৰথম দিনৰ ফাইনটো তুমি আগতে বিয়োগ কৰি লোৱা। প্ৰথম দিন তোমাৰ যিমান টকা খৰচ হৈছিলে সেইটো বিয়োগ কৰি লোৱা। চ' প্ৰথম দিন 0.1 টকা খৰচ হৈছে, সেইটো বিয়োগ কৰি দিয়া, তোমাৰ এইটো 5.5.0। চ' 0.55 টকা থাকি যাব। চ' প্ৰথম দিনটো 0.1 টকা খৰচ হৈছে, এতিয়া আমি জানোৱে। ঠিক আছে। এতিয়া 0.55 টকা তোমাৰ বাকী দিনৰ কাৰণে খৰচ। এতিয়া একদিন পাই গ'লো, একদিন খৰচ হোৱা, সেইটো একদিন আমি ওলাই গ'ল। ঠিক আছে। একদিনটো তোমাৰ গৈছেই গৈছে। এতিয়া আৰু কিমান দিন গৈছে? এতিয়া 0.55ক তুমি কি কৰা? এই গোটেই পইচাটোক, যিহেতু বাকী চবকেইটা দিনৰ কাৰণে 0.05 টকাই খৰচ হৈছে,
তেনেহ'লে তুমি 0.05 যদি হৰণ কৰি দিয়া মুঠ পইচা কিমান দিন গৈছে সেইটো ওলাই যাব। আমি কিন্তু প্ৰথমে 0.05 হৰণ কৰিব নোৱাৰোঁ, কাৰণ প্ৰথম দিনৰ হিচাপটোতো বেলেগ আছিলে, সেইটো আগতে বিয়োগ কৰি লোৱা। সেইটো বিয়োগ কৰাৰ পিছত যিখিনি বাকী থাকিল বাকী দিনৰ, বাকী চব দিনততো ৰেট ছেমে আছিলে, 0.05 টকাকৈ খৰচ হৈ আছিলে তোমাৰ, ফাইন লৈ আছিলে। চ' তোমাৰ সেই ৰেটটো তুমি হৰণ কৰি দিয়া, কিমান দিন লাগিছিলে ইমান পইচা ফাইন হওঁতে সেইটো ওলাই যাব। চ' এইটো যদি হৰণ কৰা, এইটোতো ডাইৰেক্ট হৰণ নহ'ব, ওপৰতো তুমি 100ৰে পূৰণ কৰা, তলতো 100ৰে পূৰণ কৰা, দশমিক গুচি যাব, ওপৰত 55 হৈ যাব, তলত 5 হৈ যাব। চ' 55ৰ মাজত 5 কেইবাৰ 11 বাৰ যায়, মানে 11 দিন লাগিছে 55 টকা বা 0.55 টকা বিল হওঁতে। চ' প্ৰথম দিনা তোমাৰ কিমান, 1 দিন গৈছিলে, আৰু তাৰ পিছত 11 দিন গৈছিলে, টোটেল কিমান দিন গ'ল, 12 দিন তোমাৰ লেট হৈছে পুথিখন ঘূৰাই দিয়াত। ঠিক আছে, পুথিখন ঘূৰাই দিয়াত তোমাৰ 12 দিন লেট হৈ গৈছে। চ' সেইটোৱে। চ' প্ৰথম দিনৰ হিচাপটো বিয়োগ কৰি ল'বা, যে প্ৰথম দিনা এটো 0.1 টকাই খৰচ হৈছে, সেইটো বিয়োগ কৰি লোৱা, 1 দিন ওলাই গ'ল তোমাৰ। বাকী যিমান খৰচ হৈছে, বাকী যিমান তোমাৰ ফাইন হৈছে, ঠিক আছে, সেই গোটেইখিনিক তোমাৰ বাকী দিনৰ ৰেটেৰে হৰণ কৰি দিয়া। সেইটোৰে হৰণ কৰিলে তোমাৰ বাকী আৰু কিমান দিন এক্সট্ৰা গৈছে সেইটো ওলাই যাব। পিছত সেই দিনকেইটা যোগ কৰি দিবা, তোমাৰ 12 দিন আহি যাব। 35 নম্বৰত কি কৈছে, যে তলৰ কোনটো সংখ্যা 11ৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি। 11ৰে তোমাৰ তলৰ কোনটো সংখ্যা সম্পূৰ্ণভাৱে হৰণ হৈ যাব, এইটোতচোন অপশ্যন নাইয়ে। ঠিক আছে, এইটো অপশ্যন উঠাই নাছিলে, তোমাৰ ইয়াতে ৰাইট চিন দিয়া আছিলে, মই চাইছোঁ, কিন্তু অপশ্যন দিয়াই নাই এইটো। 19 নম্বৰটো চোৱা, যদি 60 মিটাৰ দীঘল লোৰ দণ্ড এডালৰ ওজন 80 কিলোগ্ৰাম হয়, কেজি হয়, তেন্তে 141 মিটাৰ দীঘল ৰড এডালৰ ওজন কিমান হ'ব। চ' এইটো ঐকিক নিয়ম লগাই দিয়া, তোমাৰ 60 মিটাৰ ৰডৰ যদি ওজন, এইখিনি লেংগুৱেজ, পৰীক্ষাটো লেংগুৱেজ লিখাৰ দৰকাৰ নাই, তুমি মনে মনে ভাবি ল'বা, 60 মিটাৰ ৰডৰ ওজন যদি 80 কিলোমিটাৰ হয়, ইংলিছত লিখো 80 কেজি, তেনেহ'লে 1 মিটাৰ ৰডৰ ওজন কিমান হ'ব, 80 হৰণ 60 কেজি। চ' এইটো যদি কটাকটি কৰি লোৱা তুমি, 1 মিটাৰৰ ওজন কিমান আহিব, 0 0 কটা গ'ল, 2ৰে 8ৰ মাজত 2বাৰ, 4বাৰ, 2ৰে 6ৰ মাজত 3বাৰ, চ' তোমাৰ 4 হৰণ 3 কেজি। ঠিক আছে, 1 মিটাৰৰ ওজন এইটো হয়, তেনেহ'লে 141 মিটাৰৰ ওজন কিমান হ'ব, ঐকিক নিয়মতে আহি যাব, 141 মিটাৰ ওজন হৈ যাব তোমাৰ 141 পূৰণ 3/4 কেজি। ঠিক আছে, চ' এতিয়া কটাকটি কৰা, 3ৰে 141ৰ মাজত কেইবাৰ যাব, 14ৰ মাজত তোমাৰ 4বাৰ, বাকী 2 থাকিল, 2 21, 21ৰ মাজত তুমি 7 বাৰ, 47, চ' তোমাৰ 47 পূৰণ 4, এইটো পূৰণ কৰিলে কি হ'ব, 4 7 গুণে 28, 8 7 2, 4 4 গুণে 16, 16 2 18, চ' 188 কেজি তোমাৰ হৈ যাব। অপশ্যন চোৱা, অপশ্যন ঘত দিয়া আছে 188 কেজি। চ' ঐকিক নিয়ম লগালে হৈ যায়, 60 মিটাৰৰ ওজন যদি তোমাৰ 80 কিলোগ্ৰাম হয়, 1 মিটাৰৰ ওজন হ'ব 80 হৰণ 60। এতিয়া তাৰ পৰা 3/4 কেজি ওলাই গ'ল, এতিয়া 141 মিটাৰৰ ওজন কিমান হ'ব, 141ৰে পূৰণ, তাৰপিছত কটাকটি কৰি পূৰণ কৰিলে 188 তুমি পাই যাবা।